এইকেইটা কথা সকলোৰে লগত মিলিব। ভিডিঅ'টো শেষলৈ চালে উপলব্ধি কৰিব। আমি আমাৰ জীৱনত কেতিয়াবা কিছুমান ভুল মানুহক ভুল বুলি জানিও বা ভুল বুলি প্ৰমাণ হোৱাৰ পাছতো বিভিন্ন কাৰণত আঁতৰি আহিব নোৱাৰি নিজৰ জীৱনত নিজেই বিপদ চপাই লওঁ। আৰু যেতিয়া এই বিপদে আমাক তছনছ কৰি পেলায় তেতিয়া ঈশ্বৰ আৰু ভাগ্যক দোষ দিওঁ। কিন্তু আচল দোষ আমাৰেই যে বেয়া বুলি জানিও তাক বাধা নিদি ধুমুহা হ'বলৈ সুবিধা আমিয়ে কৰি দিলোঁ। এদিন সকলো ঠিক হ'ব সেই বুলি ভাবি। এজন ব্যক্তি আপোনাৰ কাষলৈ প্ৰথম আহোঁতে তেওঁৰ সেই সময়ৰ ৰূপ আৰু ব্যৱহাৰ বা কথা বতৰা আদি চাই তেওঁৰ ওপৰত কোনো ধাৰণা এটা গঠন কৰি নল'ব। সময় বাগৰিব দিয়ক। তেতিয়াহে বুজিব ৰংবোৰ লাহে লাহে আঁতৰি কি ৰূপ লয়গৈ। কাৰণ মানুহেই একমাত্ৰ জীৱ যি নানা ৰং লগে লগে সলাবও পাৰে আৰু সানিও ল'ব পাৰে। অশ্লীল শব্দ, বেয়া গালি, অসামাজিক চিন্তা প্ৰায় সকলো লোকেই জানে বা মনলৈ আহে। তথাপিও যিসকলে সেয়া নিয়ন্ত্ৰণ কৰি ৰাখে তাকেই কয় সভ্য লোক, আৰু যিসকলে পৰিৱেশ পৰিস্থিতি নোচোৱাকৈ নিয়ন্ত্ৰণহীন হৈ পৰে সেইসকলক অসভ্য বুলি কোৱা হয়। হকে বিহকে মুখত যি আহে তাকে কৈ দিয়াটোক স্পষ্টবাদী নুবুজায়। তাক কেতিয়াবা অভদ্ৰামী বুলিও ক'ব পাৰি। মানুহ এজনৰ উন্নতি হৈ হৈ যেতিয়া ধ্বংস বা পতনৰ সময় আৰম্ভ হয় তেতিয়া প্ৰথমে মানুহজনে নিজৰ জিভা আৰু কথাবোৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰা উচিত, নতুবা মানুহজনৰ লগত আৰু বেছি বেয়া হ'বলৈ আৰম্ভ হয়। এটা কথা মনত ৰাখিব, মানুহে নিজৰ কৰিব লগা কামবোৰ কৰাত গাফিলতি কৰিব পাৰে, কিন্তু ফল ভোগাত পলাই সাৰিব নোৱাৰে। আৰু এটা কথা মনত ৰাখিব, সেই পৰিণামবোৰ আপুনি ভবাৰ দৰে নহয়। সেই পৰিণাম মাত্ৰ আপোনাৰ কৰ্মৰ ভিত্তিত হ'ব।